নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। তো এইটো ভিডিঅ'ত মই ক'ম যে আপোনালোকে লাখপতি দিদিৰ হাউচ হোল্ড প্ৰফাইলৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব। তো ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে প্লিজ লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনো দবাই দিব। তো লাখপতি বাইদেউৰ মেইন এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিছে, লগতে আপুনি বিজনেছ প্লেন ফৰ্মখনো দিলে। ইয়াৰ পিছত আৰু এটা অনলাইনৰ ফৰ্ম ফিল আপ কৰিব লাগে, যিটো ভিডিঅ' মই অলৰেডি দিছোঁ, লিংক ডেছক্ৰিপশ্যন বক্সতো আছে, আপুনি তাত গৈ চাই ল'ব পাৰে। আৰু এইটো হ'ল হাউচ হোল্ড প্ৰফাইলৰ ফৰ্ম। তো এইটো আপুনি কেনেকৈ ফিল আপ কৰিব লাগিব সেইটোৱে এইটো ভিডিঅ'ত দেখুৱাম। তো প্ৰথমতে এইটো চাব পাৰে পটেনচিয়েল লাখপতি দিদি হাউচ হোল্ড প্ৰফাইল। এ নম্বৰত আছে জিঅ'গ্ৰাফিকেল ডিটেইলছ। তো প্ৰথমতে দিছে চাব পাৰে নেম অফ ষ্টেট। তো ষ্টেটৰ নামটো আপুনি দি দিব আছাম বুলি। তাৰপিছত নেম অফ ডিষ্ট্ৰিক্ট। তো ডিষ্ট্ৰিক্টৰ নামটো আপুনি দি দিব, আপোনাৰ যোনটো ডিষ্ট্ৰিক্টৰ হয় সেইটো ডিষ্ট্ৰিক্টৰ নাম আপুনি দি দিব। ধৰি লওক নগাঁৱৰ হয়, তো আপুনি নগাঁও দি দিলে। তাৰপিছত আহিব ব্লক, আপুনি চাব পাৰিছে নেম অফ ব্লক। তো ইয়াৰ চিধা চিধি আপুনি ব্লকৰ নামটো দি দিব। ধৰি লওক আপুনি ৰহা ব্লকৰ হয়, তো ৰহা দি দিলে। তাৰপিছত ইয়াত আহিছে নেম অফ জি পি, আপোনাৰ জি পি নামটো ইয়াত দি দিব। তাৰপিছত ইয়াত আহিছে নেম অফ ভিলেজ, যোনটো ভিলেজৰ হয় আপোনাৰ গাঁৱৰ নামটো ইয়াত লিখি দিব। তাৰপিছত বি নম্বৰত এছ এইচ জি মেম্বাৰ ডিটেইলছ। তো আপোনাৰ গোটৰ ডিটেইলছ ইয়াত দিব লাগিব। এক নম্বৰতে দিছে কি চাওক নেম অফ এছ এইচ জি মেম্বাৰ, আপোনাৰ নামটো ইয়াত দি দিব। ধৰি লওক আপোনাৰ নাম অনিমা দাস। তাৰপিছত এছ এইচ জি মেম্বাৰ আই ডি, আপোনাৰ এটা আই ডি থাকে মেম্বাৰ আই ডি, তো সেই মেম্বাৰ আই ডিটো আপুনি লিখি দিব। ধৰি লওক 1 2 3 4 5 6 7 8, তো যিটো আপোনাৰ আই ডি হয় সেইটো আপুনি লিখি দিলে। তাৰপিছত আহিব নেম অফ এছ এইচ জি, আপোনাৰ গোটৰ নামটো ইয়াত দি দিব। ধৰি লওক অনিৰুদ্ধ এছ এইচ জি, আপোনাৰ গোটৰ নামটো ইয়াত দি দিব। তাৰপিছত আহিব এছ এইচ জি আই ডি, এছ এইচ জিৰো এটা আই ডি থাকে, তো সেইটো আই ডি আপুনি এইটো বক্সত ভৰাই দিব। ধৰি লওক, তো এনেকৈ ভৰাই দিয়াৰ পিছত আপুনি তলত যাব। তলত চি নম্বৰত দেখা পাইছে পটেনচিয়েল লাখপতি দিদি হাউচ হোল্ড ডিটেইলছ। তো ইয়াত আপোনাৰ হাউচ হোল্ড ডিটেইলছ দিব লাগিব। তো এক নম্বৰতে আপুনি ধৰি লওক আপোনাৰ নামটো দি দিলে, তো অনিমা দাস, ঠিক আছে। অনিমা দাস দিলে। ৰিলেশ্যনশ্বিপ উইথ লাখপতি দিদি, তো ইয়াত যদি আপুনি নিজে হয় তেনেক্ষেত্ৰত আপুনি চেল্ফ দি দিব। দি দিয়াৰ পিছত আপোনাৰ বয়সটো দি দিব। ধৰি লওক আপোনাৰ বয়স 28। তাৰপিছত আপোনাৰ হাজবেণ্ডৰ নামটো ইয়াত দি দিব অনিল দাস, হাজবেণ্ড যিহেতু তেনেক্ষেত্ৰত আপুনি হাজবেণ্ড লিখি দিব। লিখি দিয়াৰ পিছত তেখেতৰ বয়সটো আপুনি দি দিব। তাৰপিছত ধৰি লওক আপোনাৰ এটা ল'ৰা বা এজনী ছোৱালী আছে, তো তেনেক্ষেত্ৰত ধৰি লওক আপোনাৰ ছোৱালীজনীৰ নাম ৰীতা দাস, তো ইয়াত আপুনি ডটাৰ বুলি লিখি দিব। তো লিখি দি তাইৰ বয়সটো ইয়াত দি দিব। তাৰপিছত যদি আৰু বেলেগ কিবা আছে, যদি ল'ৰা আছে তেনেক্ষেত্ৰত আপুনি দি দিব পাৰে। ধৰি লওক তপন দাস, তো চান বুলি দিব আপোনাৰ ল'ৰা, আৰু বয়স কিমান হয় সেইটো আপুনি দি দিব। তো এনেকৈ যদি বাকী থাকে ঘৰৰ মেম্বাৰকেইটাৰ নাম আপুনি দি দিব। তাৰপিছত ইয়াত আহিছে লোন ডিটেইলছ। ইয়াত কৈছে কি হেজ লাখপতি দিদি এভেইলড লোন ফৰ এনি লিভলিহুড এক্টিভিটি। যদি আপুনি কিবা লোন লৈছে তেনেক্ষেত্ৰত আপুনি য়েছ দিব, আৰু যদি নাই লোৱা তেনেক্ষেত্ৰত আপুনি ন' বুলি দি দিব। সেইটো আপোনাৰ লগত কথা। যদি আপুনি অলৰেডি লোন লৈছে তেনেক্ষেত্ৰত য়েছ দিব, আৰু যদি নাই লোৱা তেনেক্ষেত্ৰত ন' দিব। আৰু এই লোনটো লাইভলিহুড এক্টিভিটিৰ কাৰণে হ'ব লাগিব। তাৰপিছত 2 নম্বৰ দিছে ইফ য়েছ, যদি হয় দেন ৰাইট দ্য লিভলিহুড এক্টিভিটি ফৰ হুইচ লোন ৱাজ এভেইলড, কাৰেণ্ট লোন আউটষ্টেণ্ডিং। যদি আপুনি লাইভলিহুড এক্টিভিটিৰ কাৰণে, জীৱন নিৰ্বাহৰ কাৰণে যদি কিবা লোন লৈছে, কি কৰিছে বা কিহৰ কাৰণে লৈছে সেইটো এইটো বক্সত দিব লাগিব। যিহেতু লোৱা নাই তেনেক্ষেত্ৰত নিদিলেও হৈ যাব। তাৰপিছত আকৌ দিছে ইফ য়েছ দেন চ'ৰ্চ অফ লোন, ক'ৰ পৰা লৈছে। চিলেক্ট ফ্ৰম এছ এইচ জি, ভিঅ, চি এল এফ অৰ বেংক লিংকেজ আৰু আদাৰ বেংক, NBFC, এগ্ৰি, PSE। তো এইবিলাকৰ ভিতৰত আপুনি ক'ৰ পৰা লোন লৈছে সেইটো আপুনি এইটো বক্সত লিখি দিব লাগিব। যদি আপুনি লৈছে লোন, ক'ৰ পৰা লৈছে সেইটো আপুনি লিখি দিব। যদি ভিঅ'ৰ পৰা লৈছে ভিঅ' দি দিব, যদি CLFৰ পৰা লৈছে তেনেক্ষেত্ৰত CLF দি দিব, আৰু যদি নাই লোৱা এইটো পুৰ কৰিব নালাগে। তাৰপিছত দিছে টোটেল লোন এভেইলড, তো আপোনাৰ টোটেল লোন কিমান লোৱা হৈছে, তো সেইটো আপুনি এইটো বক্সত দি দিব। যদি আপুনি লোৱা নাই তেনেক্ষেত্ৰত এইকেইটা ফিল আপ কৰিব নালাগে। তাৰপিছত এনুৱেল ইণ্টাৰেষ্ট ৰেট, আপুনি যিহেতু লোনেই লোৱা নাই তেনেক্ষেত্ৰত আপোনাৰ একো ইণ্টাৰেষ্ট দিব লগা হৈ থকা নাই, তো এইটো বক্স আপুনি 0 দি দিব পাৰে, কাৰণ আপুনি লোনেই লোৱা নাই। আৰু যদি লোন লৈছে এইটো বক্সত যদি য়েছ হয় তেনেক্ষেত্ৰত আপোনাৰ ইয়াত ইণ্টাৰেষ্ট ৰেটটো দিব লাগিব। তাৰপিছত ইয়াত আছে মেম্বাৰশ্বিপ অফ বিজনেছ অৰ্গেনাইজেশ্যন। ইজ লাখপতি দিদি এ পাৰ্ট অফ এনি বিজনেছ অৰ্গেনাইজেশ্যন, ফাৰ্মাৰ ইণ্টাৰেষ্ট গ্ৰুপ, এগ্ৰিকালচাৰ কোঅপাৰেটিভ। তো যদি আপুনি কিবা গ্ৰুপৰ লগত জড়িত আছে, মেম্বাৰশ্বিপ আছে আপুনি, তেনেক্ষেত্ৰত আপুনি য়েছ দি দিব, আৰু যদি নাই তেনেক্ষেত্ৰত ন' দি দিব।
তাৰপিছত আছে ইফ য়েছ টাইপ দ্য বিজনেছ অৰ্গেনাইজেশ্যন ইন হুইচ শ্বি ইজ এ মেম্বাৰ। তো আপুনি যদি হয় মেম্বাৰ তেনে ক্ষেত্ৰত ইয়াত দি দিব। যদি আপুনি কিবা বিজনেছ অৰ্গেনাইজেশ্যনৰ লগত জড়িত আছে তেনে ক্ষেত্ৰত আপুনি দি দিব ইয়াত বিজনেছ টাইপটো। তাৰপিছত ইয়াত আহিছে ইফ নো, যদি নহয় দেন লাষ্টতে দি উইলিং টু বিকাম এ মেম্বাৰ অফ এনি অৰ্গেনাইজেশ্যন। যদি নহয় যে এতিয়ালৈকে আপুনি কোনো মেম্বাৰশ্বিপ লোৱা নাই বা নহয় তেনে ক্ষেত্ৰত আপুনি যদি ইচ্ছুক হয় তেনে ক্ষেত্ৰত য়েছত ক্লিক কৰি দিব। তাৰপিছত এইটো ফৰ্ম অকণ আধৰুৱা পাইছোঁ। আপোনালোকে যেতিয়া কমপ্লিট ফৰ্মটো পাব তেনে ক্ষেত্ৰত আপোনালোকে এইটো মোক কমেণ্ট ছেকশ্যনত কৈ দিব, মই এক্সট্ৰাকৈ আপোনালোকক এইটোৰ কাৰণে এটা ভিডিঅ' বনাই দিম। খালি মই ইমানেই পাইছোঁ টাইপ অফ বিজনেছ অৰ্গেনাইজেশ্যন ইন হুইচ দ্য, বাকীখিনি ব্লেংক পাইছোঁ। চ' মই এইটো ক'ব নোৱাৰোঁ কমপ্লিটলি কি কৈছে। তো সেইকাৰণে আপোনালোকে যেতিয়া ফৰ্মখন পাব তাৰপিছত আপোনালোকে কমেণ্টত কৈ দিব, মই ডেফিনেটলি আপোনালোকক হেল্প কৰি দিম। নেক্সট পেজটো আহি গ'ল লাইভলিহুড এক্টিভিটিছ। ইয়াত চিৰিয়েল নম্বৰ দিয়া আছে, ইয়াত এক্টিভিটিছবিলাক দিয়া হৈ আছে। ইয়াত এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, লাইভ ষ্টক, ফৰেষ্ট্ৰি, ফিচাৰিজ, আদাৰ এগ্ৰি বেছড এক্টিভিটি, তো এইকেইটা দিয়া হৈ আছে। তো ইয়াত আপুনি চাব পাৰে স্কেল, এৰিয়া আণ্ডাৰ ক্ৰপ, কিমানখিনি আপোনাৰ স্কেলে কভাৰ কৰে। ধৰি লওক আপুনি পেডি খেতি কৰে, তো তেনে ক্ষেত্ৰত আপুনি দি দিব, এইটো আহিব এগ্ৰি ছেক্টৰৰ আণ্ডাৰত। তো আপুনি ইয়াত এগ্ৰি লিখি দিব আৰু পেডি কাল্টিভেশ্যন বুলি ইয়াত আপুনি লিখি দিব। স্কেল ইয়াত দিছে এৰিয়া আণ্ডাৰ ক্ৰপ প্ৰডাকশ্যন কোৱান্টিটি এণ্ড নাম্বাৰ। ধৰি লওক আপুনি 5 বিঘা কৰিলে, তো 5 বুলি দি দিব। 5 বুলি দিয়াৰ পিছত আপুনি কি কৰিব লাগিব, ইয়াত বিঘা দি দিব। তাৰপিছত আপুনি যদি ধৰি লওক এই লাইভলিহুড এক্টিভিটিটো আপুনি প্লেন কৰিহে আছে, তো তেনে ক্ষেত্ৰত আপুনি যে খেতি কৰিম বুলি ভাবিছে 5 বিঘা, তো তেনে ক্ষেত্ৰত আপুনি ইয়াত দি দিব প্লেণ্ট। আৰু যদি ধৰি লওক আপুনি অলৰেডি কৰিয়ে আছে খেতি, তেনে ক্ষেত্ৰত আপুনি এক্সিষ্টিং বুলি দি দিব। তাৰপিছত ইয়াত আহিছে কাৰেণ্ট এক্সিষ্টিং এনুৱেল নেট ইনকাম। তো বৰ্তমান আপোনাৰ এনুৱেল ইনকাম কিমান সেইটো আপুনি দি দিব। ধৰি লওক আপোনাৰ পেডিৰ পৰা যদি এক্সিষ্টিং কৰি আছে তেনে ক্ষেত্ৰত আপোনাৰ পেডিৰ পৰা ধৰি লওক বছৰি ইনকাম 40,000 আহে, তো সেইটো আপুনি দি দিব। তাৰপিছত ইয়াত আহিছে প্লেণ্ড নেট এনুৱেল ইনকাম। তো যদি আপোনাৰ যে প্লেন কৰিছিলে ইয়াত যদি প্লেণ্ড হয় তেনে ক্ষেত্ৰত ইয়াত আপোনাৰ কিমান ইনকাম আহিব পাৰে সেইটো আপুনি ইয়াত দি দিব, এইটো বক্সত দি দিব। ঠিক তেনেদৰে আপুনি বাকী যদি কিবা আৰু জীৱিকাৰ বাবে কিবা কাম কৰি আছে তেনে ক্ষেত্ৰত এইকেইটা এনেকৈ ভৰাই দিব পাৰে। তো ইয়াৰ পিছত এইটো বক্সটো মই চিয়'ৰ নহয়, গতিকে মই এই ছেকশ্যনটো আপোনালোকক এতিয়া নকওঁ। যেতিয়া আপোনালোকে ভাল ফৰ্মটো পাব তেতিয়াহে মই আপোনালোকক ক'ম, আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। নেক্সট আহিলে 3 নম্বৰ পেজ। তো এই ফৰ্মখনত আপুনি চাব পাৰে যে অলৰেডি দিয়াই হৈ আছে, মই আপোনালোকক বিশেষ বুজোৱাৰ দৰকাৰ নাই। তো ইয়াত আপুনি চাব পাৰিছে কেটেল ৰিয়াৰিং। তো এক্টিভিটিকেইটা আপুনি দি দিব, হয়তো এইকেইটা আপোনাৰ ব্লেংক থাকিব যিহেতু এইটো এটা ড্ৰাফ্ট কপি, তো সেইকাৰণে মই আপোনালোকক দেখুৱাই দিছোঁ। তো কেটেল ৰিয়াৰিং আপোনালোকে চাব পাৰে, মই যদি আপোনাক ভালকৈ দেখুৱাই দিওঁ, ইয়াত চাব পাৰিছে কেটেল ৰিয়াৰিংটো কিহত পৰিব, লাইভ ষ্টকছত পৰিব। তো যদি আপুনি পেডি কৰে, পেডি কাল্টিভেশ্যন কৰে, তেনে ক্ষেত্ৰত আপোনাৰ ইয়াত আহি যাব এগ্ৰি আহি যাব। তো যোনটো ছেক্টৰত পৰে সেইটো আপুনি লিখি দিব। তাৰপিছত ইনফ্ৰাষ্ট্ৰাকচাৰ কি লাগিব, যদি আপুনি গৰু পোহে তেনে ক্ষেত্ৰত ডেফিনেটলি আপোনাৰ গোহালি এটা লাগিব, তো কাউচিট দি দিলে। তাৰপিছত আৰু যদি কিবা ইকুইপমেণ্টৰ দৰকাৰ হয়, যিহেতু গোহালিৰ কাৰণে আপোনাৰ ইকুইপমেণ্টৰ দৰকাৰ নহয়, তো সেইকাৰণে ব্লেংক দি দিলে। তাৰপিছত লাইভ ষ্টক এনিমেল এণ্ড আদাৰ এটচেট্ৰা। তো ইয়াত আপুনি কাউ দি দিব পাৰে। তো তাৰপিছত আপুনি কি কৰিব, ইয়াত ট্ৰেইনিং। তো ট্ৰেইনিং কিহৰ কাৰণে কৰা হৈছে, কেটেল ৰিয়াৰিঙৰ কাৰণে ট্ৰেইনিং দিয়া হৈছিলে। আপুনি যদি ট্ৰেইনিং যিটো কৰিছে সেইটো আপুনি দি দিব। তাৰপিছত ইয়াত আহিছে এক্সপ'জাৰ ভিজিট যদি কৰিছিলে, আপোনাক কিবা যদি ট্ৰেইনিঙৰ কাৰণে ক'ৰবাত লৈ যোৱা হৈছিলে, তো সেইটো আপুনি লিখি দিব। যদি য়েছ হয় য়েছ দি দিব, বা ন' হ'লে ন' দি দিব। তাৰপিছত লোন ফ্ৰম গ্ৰুপৰ পৰা আপুনি কিমান লোন লৈছে বা ল'ব বুলি ভাবিছে, তো সেইটো আপুনি এইটো বক্সত দি দিব। তাৰপিছত ছাবচিডিত বিচাৰিছেনে, যদি ছাবচিডিত বিচাৰিছে য়েছত দি দিব। তাৰপিছত থ্ৰু প্ৰডিউচাৰ কালেক্টিভ অনলাইন মাৰ্কেটিং এণ্ড আদাৰ ছাপৰ্ট। তো মাৰ্কেটটো আপুনি কেনেকৈ কৰিব সেইকেইটা ইয়াত দি দিব। ধৰি লওক আপুনি মাৰ্কেটটো যদি আপোনাৰ প্ৰডিউচাৰ কালেক্টিভ সেইটো হয়, আপুনি ইয়াত দি লিখি দিব, আৰু আদাৰ হ'লে আদাৰ লিখি দিব। তাৰপিছত এজেঞ্চিজ, এইটো আপোনাৰ বিজনেছৰ ওপৰত ডিপেণ্ড কৰে বা আপোনাৰ লাইভলিহুড এক্টিভিটিৰ ওপৰত ডিপেণ্ড কৰে। তো এইটোৱে আছিলে ফৰ্ম, যে আপুনি কেনেকৈ আপোনাৰ লাখপতি দিদিৰ হাউচ হোল্ড প্ৰফাইলটো বনাব। আৰু এইখন ফৰ্ম আপুনি ফিল আপ কৰি আপোনাৰ গোটৰ সখী আছে বা আপোনাৰ গোটৰ দায়িত্বত যোন আছে তেখেতৰ হাতত জমা দিব লাগিব, আৰু তেখেতে সেইটো ব্লকত জমা দিব। হয়তো বহুতে এই এপ্লিকেশ্যন ফৰ্মখন পোৱা নাই, তো যেতিয়া আপোনালোকে এই ফৰ্মখন পাব ঠিক এনেদৰে আপোনালোকে ফিল আপ কৰিব। আৰু যদি কিবা প্ৰব্লেম পায় ভিডিঅ'ৰ তলত কমেণ্ট ছেকশ্যনত মোক ডেফিনেটলি ক'ব। তো ধন্যবাদ, জয় অসম।